নমস্কাৰ অসম পুলিচৰ এক্সামৰ ডেট আৰু এডমিট কাৰ্ড ডাউনলোডৰ ডেট ঘোষণা হৈছে আজি 22 তাৰিখ কাইলৈ 23 তাৰিখৰ পৰা আপোনালোকে এডমিট ডাউনলোড কৰিব পাৰিব কোনটো ৱেবছাইটৰ পৰা এডমিট ডাউনলোড কৰিব এইটো চাই লওক এই ৱেবছাইটটো যিটো দেখিছে আসাম পুলিচ চাৰ্চ কৰিব আপোনালোকে তেতিয়া প্ৰথম যিটো ৱেবছাইট আহিব SLP এনেকুৱা লিখি থোৱা এইটো ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ডখন এতিয়া মই ইয়াত অফিচিয়েল ন'টিছখন যিখন দিছিল 19 তাৰিখে দিছে এইখন ন'টিছ দেখিছে প্ৰথমতে আছে এইখন মই পঢ়ি দেখাইছোঁ আপোনালোক কেতিয়ানো কি এক্সাম হ'ব তো চাওক 144টা ছাব ইন্সপেক্টৰ UB পোষ্ট 51টা ছাব ইন্সপেক্টৰ AB পোষ্ট আৰু 7টা ছাব ইন্সপেক্টৰ পুলিচ পোষ্ট আৰু এটা এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ তাৰ পোষ্ট হয় এই পোষ্টকেইটাৰ কাৰণে এক্সাম 5/1/2025ত অনুষ্ঠিত হ'ব তলত লিখা আছে ইট ইজ হাৰ্বলি ইনফৰ্ম টু অল কনচাৰ্ণ ডেট দি ৰিটেন টেষ্ট ফৰ এবভ মেনশ্যন পোষ্ট উইল বি হেল্ড অন 5/1/2025 অৰ্থাৎ গোটেই পোষ্টখিনিৰ কাৰণে এটা এক্সামেই 5 তাৰিখে অনুষ্ঠিত হ'ব এইটো মানে জানুৱাৰীৰ 5 তাৰিখে অনুষ্ঠিত হ'ব এই অহা বছৰৰ 2025ৰ এতিয়া কথা হ'ল এডমিট কেতিয়া ডাউনলোড কৰিব চাওক তলত ডেটটো দিয়া আছে 23 তাৰিখ অৰ্থাৎ কাইলৈ 11টা বজাৰ পৰা আপোনালোকে এডমিট ডাউনলোড কৰিব পাৰিব আৰু এডমিট ডাউনলোড কৰোঁতে ID পাছৱৰ্ড হিচাপে আপোনালোকে যিখন এপ্লিকেশ্যন এপ্লাই কৰোঁতে এপ্লিকেশ্যন নাম্বাৰ পাইছিল সেই এপ্লিকেশ্যন নাম্বাৰটো লগত নিজৰ ডেট অফ বাৰ্থটো দিলে আপোনালোকে লগ ইন কৰি এডমিট ডাউনলোড কৰিব পাৰিব আৰু কিদৰে আপোনালোকেনো এডমিট ডাউনলোড কৰিব এইটো সম্পৰ্কে মই ভিডিঅ' এটাও বাৰু দি আপোনালোকক সহায় কৰিব চেষ্টা কৰিম যাতে আপোনালোকৰ সুবিধা হয় ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ধন্যবাদ